Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব লাইট এসকি ইউটিউব চেনেলত। তো আপুনি যিকোনো ব্রাউজাৰ এটা ওপেন কৰি ল'ব, ঠিক আছে, আৰু তাতে সাৰ্চ কৰিব আপুনি dmeassam.gov.in, ঠিক আছে। আপুনি সাৰ্চ কৰাৰ পিছত যেটো ডিৰেক্টৰিয়ট অফ মেডিকেল এডুকেশনৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এটো ওপেন হৈ যাব, ঠিক আছে। তো আজি এই ভিডিঅ'ত মই আপুনি কেনেকৈ যেটো গ্ৰেড 3 লেভেলৰ টেকনিশিয়ানৰ যেটো অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে কেনেকৈ কৰিব, তো গুটিখিনি প্ৰসেস মই এই ভিডিঅ'ত দেখুৱাম। আপুনি ভিডিঅ'টো হেয়ালৈকে চাব, ঠিক আছে। আৰু কিবা প্ৰবলেম যদি ফেস কৰিছে দেন আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তো তাতে জয়েন হৈ কিনে আপুনি কিবা সুধিব থাকিলে মোক ডাইৰেক্ট সুধিব পাৰিব, ঠিক আছে। তাহক দেৰি নকৰি আৰম্ভ কৰো আজি ভিডিঅ'টো। তো যেতিয়া আপোনাৰ অফিচিয়েল ওয়েবটো ডিএমই মানে যেটো dmeassam.gov.in ৰ যেটো অফিচিয়েল ওয়েবসাইট হয় ডিৰেক্টৰিয়ট অফ মেডিকেল এডুকেশনৰ, তো যেতিয়া পৰ্টেলটো ওপেন হ'ব তাতে অলপ স্ক্ৰল কৰি আহিব, লেটেষ্ট লিখা আছে, তাৰ তলতে আপুনি চাব লিংক ফৰ এপ্লাই অনলাইন, ঠিক আছে। তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা পেজ ওপেন হৈ যাব, ঠিক আছে। তাত দিয়া আছে লিংক ফৰ এপ্লাই অনলাইন ফৰ ভেৰিয়াছ টেকনিশিয়ান, যেটো গ্ৰেড 3 লেভেলৰ টেকনিক্যাল পোষ্ট আছে তাৰ কাৰণে, ঠিক আছে। তলত যাব আপুনি ক্লিক হিয়াৰ টু এপ্লাই অনলাইন, ঠিক আছে। এতিয়া আপুনি ক্লিক কৰি দিব, এনেকৈ এটা পপ আপ শো হৈ যাব, ঠিক আছে। আপুনি এটো ওকে প্ৰেছ কৰি দিব। ওকে প্ৰেছ কৰি দিয়াৰ লগে লগে এনেকৈ এটা পেজ ওপেন হৈ যাব, ঠিক আছে। যদি আপুনি 23 যেটো ডিএমই টেকনিশিয়ানৰ কাৰণে পোষ্ট ওলাইছিল এটা যদি আপুনি এপ্লাই কৰিছিলে, তো এইটো পোষ্টত এপ্লাই কৰিব। এতিয়া আপুনি এইটো ওয়েবসাইটত এপ্লাই কৰিব নালাগে, যেহেতু আপুনি জাস্ট খালি লগইন কৰি ল'ব, ঠিক আছে। জাস্ট আপুনি লগইন কৰি ল'ব, লগইন কৰি চেক আউট কৰি ল'ব একচুয়ালি আপুনি এপ্লিকেশন হয় না নাই, ঠিক আছে। লগতে চাওক 24 আকৌ আগষ্ট মাহত দিছিলে, যদি আপুনি তাতেও এপ্লাই কৰিছিলে টেকনিশিয়ান পোষ্টৰ কাৰণে, তো এতিয়া এপ্লাই কৰিব নালাগে, ঠিক আছে। তো মই আকৌ কৈ আছো 23 and 24 যেটো গ্ৰেড 3 লেভেলৰ টেকনিশিয়ানৰ কাৰণে এপ্লাই হৈছে, যদি আপুনি কৰিছে তো এতিয়া কৰিব নালাগে, আৰু যদি কৰা নাই তেতিয়া হলে আপুনি কৰিব, ঠিক আছে। তো চাওক প্ৰথম আছে হোম, তাৰ পিছত লগইন এণ্ড ৰেজিষ্টাৰ, তিনটা অপচন দি আছে। তো আপুনি যদি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব তেতিয়াহলে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব, ঠিক আছে। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ এটা পেজ ওপেন হৈ যাব। এতিয়া চাওক অনলাইন অলৰেডি ষ্টাৰ্ট হৈছে 9 ডিসেম্বৰৰ পৰা, আৰু এইটো আপোনাৰ 18 ডিসেম্বৰ হ'ব, কিন্তু এইটো সেপ্টেম্বৰ দিছে, এইটো অলপ টাইপিং মিস্টেক হৈছে, একো নাই। আপুনি অফিচিয়েল নোটিফিকেশন চেক কৰিব পাৰে, ঠিক আছে। মই ইয়াৰ কাৰণে ভিডিঅ' এটা বনাই দিছো, আপুনি এইটো ভিডিঅ' চেক কৰিব পাৰে, ঠিক আছে। তো আহক, তাৰপিছত আপোনাৰ এটা এইটো এপ্লিকেণ্ট হয়, ঠিক আছে, শুড বি হেভ এ ভেলিড ইমেইল আইডি। তো আপোনাৰ ভেলিড এটা ইমেইল আইডি থাকিব লাগিব আপুনি এপ্লাই কৰোঁতে, ঠিক আছে। তো আপুনি গোটেইখিনি ডিটেইলছ দিব, কিন্তু আপুনি এপ্লিকেশনটো চেঞ্জ কৰাৰ আগতে যদি কিবা চেঞ্জ কৰিব লগা আছে তেতিয়াহলে আপুনি ফাইনাল সাবমিটৰ আগতে চেঞ্জ কৰি ল'ব, কাৰণ ফাইনাল সাবমিট দিয়াৰ পিছত আপুনি আৰু চেঞ্জ কৰিব নোৱাৰে, ঠিক আছে। তো আপুনি এটা বস্তু হাইলাইট কৰা বস্তু এনেকৈ আপোনাৰ যেটো ফটো কপি হয়, ঠিক আছে, যেটো ফটো আপুনি পাসপোর্ট সাইজৰ ফটো আপলোড দিব, ম্যাক্সিমাম আপুনি 50 কেবিৰ ওপৰত আপলোড দিব নোৱাৰে, আন্ডাৰ 50 কেবি হ'ব লাগিব, এণ্ড সিগনেচাৰটো আপোনাৰ 30 কেবিৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। তো অলৰেডি সাইজটো দিয়া আছে, ফটো সাইজটো less than 50 কেবি, আৰু সিগনেচাৰৰ কাৰণে less than 30 কেবি, ঠিক আছে। আৰু সাইজটো দিয়া আছে পিক্সেল সাইজত, আপুনি এইটো ক্ৰপ কৰি কিনে সাইজ বনাই ল'ব। যদি ফটোটোৰ সাইজ এণ্ড ৰেজলিউশনত কিবা প্ৰবলেম হৈছে আপোনাৰ কৰোঁতে, দেন কমেন্ট সেকশনত আপুনি কমেন্ট কৰিব পাৰে, মই আপোনাক সাপোর্ট মানে হেল্প কৰি দিম, ঠিক আছে, কেনেকৈ আপুনি কৰিব। তো চাওক অলপ স্ক্ৰল কৰি দিব তলৰ পিনে, তো আৰু পিছত আপুনি চাব নেক্সট বটন দি আছে তলত, ঠিক আছে। নেক্সট বটনত আপুনি এটা ক্লিক কৰি দিব, যেটো এপ্লিকেশন ফৰ্ম হয় এইটো ওপেন হৈ যাব। এটা আপুনি দিব লাগিব ক্যান্ডিডেট পার্সোনাল ইনফরমেশন, আপোনাৰ ইনফরমেশনখিনি দিব লাগিব। প্ৰথমে আপুনি ফিল আপ কৰিব লাগিব নেম, ফুল নেম অফ ক্যান্ডিডেটস এজ পাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড এণ্ড পাছপোর্ট। আপুনি যেটো আপুনি এক্সাম দিবৰ কাৰণে আইডি কাৰ্ড লৈ যাব, যদি আধাৰ কাৰ্ড লৈ যায় বা পেন কাৰ্ড লৈ যায়, এইটো হিচাপত আপুনি আপোনাৰ ফুল নেমটো ফাৰ্ষ্ট বক্সত এপ্লাই মানে লিখি দিব, ঠিক আছে, টাইপিং কৰি দিব। সেকেন্ড অপশনত চাওক ক্যান্ডিডেটস ফাদাৰ নেম, আপোনাৰ দেউতাকৰ নেমটো এটা দিব, নামটো দিব লাগিব এটা, ঠিক আছে। তো থাৰ্ডত দিব লাগিব আপোনাৰ ক্যান্ডিডেটস মাদাৰ নেম, ঠিক আছে। 4 নম্বৰত আপুনি দিব লাগিব আপোনাৰ মাকৰ নাম। ক্যান্ডিডেট স্পন্স নেম, যদি আপোনাৰ হাজবেণ্ড আছে তেতিয়াহলে এইটো বক্সত আপুনি দিব, আৰু যদি আপোনাৰ বিয়া হোৱা নাই, ঠিক আছে, তেতিয়াহলে আপুনি এইটো ব্ল্যাঙ্ক ৰাখিব, দিব নালাগে, ঠিক আছে। তাৰপিছত ক্যান্ডিডেটস ডেট অফ বাৰ্থ, তো আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। প্ৰথমে আপুনি ইয়াৰটো সিলেক্ট কৰি ল'ব, কোনটো ইয়াৰ হয় আপোনাৰ ডেট অফ বাৰ্থৰ, তাৰপিছত আপুনি মান্থটো সিলেক্ট কৰি ল'ব, কোনটো মান্থ হয় আপোনাৰ, ঠিক আছে। তাৰপিছত আপুনি ডেটটো সিলেক্ট কৰি ল'ব, তো এইটো ডে মান্থ এণ্ড ইয়াৰ হিচাপত বহি যাব। তাৰপিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব,
এড্ৰেছ ফৰ কৰেছপণ্ডেন্স তো আপোনাৰ কৰেছপণ্ডেন্স যেটো এড্ৰেছ হয় এটা আপুনি এইটো ফিল আপ কৰি দিব বক্স কেইটাত ঠিক আছে ভিলেজ পোষ্ট অফিস যদি আপোনাৰ পিএস পুলিশ স্টেশন আছে তো এইখিনি এড্ৰেছ আপুনি এটো ফিল আপ কৰি দিব তাৰ পিছত চাওক সিটিটো আপুনি লিখি দিব কোনটো সিটি হয় আপোনাৰ ঠিক আছে সিটি দিয়াৰ পিছত আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ ডিস্ট্ৰিক্ট আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় ঠিক আছে আপুনি এটো সিলেক্ট কৰি লব বৰপেটা হলে বৰপেটা বাক্সা বিশ্বনাথ যি হোক বঙাইগাঁও কাছাৰ দৰং যৰ পৰা আপুনি আছে আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি লব তাৰ পিছত সিলেক্ট কৰিব লাগিব আপোনাৰ ষ্টেট তো আসাম হয় আসাম সিলেক্ট কৰি লব ঠিক আছে তাৰ পিছত আপুনি দিব লাগিব পিন নাম্বাৰ পিন কোড মানে পিন নাম্বাৰটো দিব লাগিব আপোনাৰ পিন কোডটো দি দিব ঠিক আছে তাৰ পিছত চাওক যেটো কৰেছপণ্ডেন্ট এড্ৰেছ হয় আৰু পার্মানেন্ট এড্ৰেছ যদি আপোনাৰ এজ ইট ইজ মানে একে হয় তেতিয়াহলে আপুনি সেভ এজ এবভ ক্লিক কৰি দিব অটোমেটিক এইখিনি এড্ৰেছ আহি যাব ঠিক আছে আৰু যদি আপোনাৰ কৰেছপণ্ডেন্স এড্ৰেছ এন্ড পার্মানেন্ট এড্ৰেছটো বেলেগ হয় তো এটা আপুনি টিকটো ক্লোজ কৰি দি কিনে আপুনি এতে এড্ৰেছখিনি বহাই দিব ঠিক আছে আপোনাৰ যেটো এড্ৰেছত হয় পার্মানেন্ট এড্ৰেছটো আপুনি বহাই দিব বহাই দি কিনে সিটি লগতে আপুনি যেটো ডিস্ট্ৰিক্ট হয় ষ্টেটখিনি আপুনি সিলেক্ট কৰি লব ঠিক আছে তাৰ পিছত আপুনি পিন কোডটো দি দিব এখিনি আপুনি যদি আপোনাৰ কৰেছপণ্ডেন্ট এড্ৰেছ এন্ড পার্মানেন্ট এড্ৰেছ সেম হয় তেতিয়াহলে দিব নালাগে যদি বেলেগ হয় তেতিয়াহলে দি দিব ঠিক আছে তাৰ পিছত চাওক ভেৰি ইম্পৰ্টেন্ট বস্তু এটো যেনেকৈ ধৰক আপোনাৰ মোবাইল নাম্বাৰটো এটা আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব যেটো আপোনাৰ মোবাইল নাম্বাৰ হয় ঠিক আছে আপুনি মোবাইল নাম্বাৰটো দিব দিয়াৰ পিছত সেন্ড ওটিপি ক্লিক কৰিব লাগিব তো যেতিয়া আপুনি সেন্ড ওটিপি ক্লিক কৰিব আপনার মোবাইলত এটা কোড আহি যাব ঠিক আছে ওটিপি আহি যাব এটা আপনি এটো বক্সত ভৰাই কিনে ভৰাই দিব যেটা কোড আহি যায় তো তাৰ পিছত আপুনি ভেৰিফাই কৰি দিব ঠিক আছে তাৰ পিছত আপোনাক দিব দিছে অল্টাৰনেটিভ কন্টাক্ট নাম্বাৰ টেলিফোন নাম্বাৰ এন্ড মোবাইল যদি আপোনাৰ অল্টাৰনেটিভ মোবাইল নাম্বাৰ আছে দেন আপুনি ফিল আপ কৰি দিব আৰু যদি নাই এটা অপচনাল হয় নিদিলেও প্ৰবলেম নাই ঠিক আছে তো পাৰিলে আপুনি অল্টাৰনেটিভটো দি দিব ঠিক আছে তাৰ পিছত দিব দিছে ইমেইল এড্ৰেছ ফৰ ক্যান্ডিডেট আপনার যেটো ভ্যালিড ইমেইল আইডি হয় এটা আপনি সিলেক্ট কৰি এতে দিব লাগিব ইমেইল আইডিটো আপনার ইমেইল আইডিটো এতে ভৰাই দিব আপনি ঠিক আছে যেটো আপনি এক্টিভ হয় ইমেইল আইডিটো যেটো আপনি অলৰেডি চলাই আছে ঠিক আছে এটো আপনি ভৰাই দিব তাতে লিখি দিব তাৰ পিছত ন্যাশনালিটিটো যেটো হয় ইন্ডিয়ান এটো ইন্ডিয়ান সিটিজেন হবলে এটো আপনি গমই পায় এটো অলৰেডি সিলেক্ট কৰাই থাকে আপোনাৰ এতে আৰু আপোনাৰ ফিজিক্যাল আইডেন্টিফিকেশন মার্ক যদি আছে তেতিয়াহলে আপোনাৰ দুটা বক্স আছে তাতে ঠিক আছে আপনি ফিল আপ কৰি দিব আৰু যদি তেনেকৈ আপোনাৰ ফিজিক্যাল কোনো আইডেন্টিফিকেশন মার্ক নাই দেন আপনি ব্ল্যাঙ্ক ৰাখিব পাৰে প্ৰবলেম নাই ঠিক আছে তলত অলপ স্ক্ৰল কৰি দিব ক্যাটাগৰী ফৰ দা ক্যান্ডিডেট আপনি কোনটো ক্যাটাগৰী হয় জেনাৰেল হলে জেনাৰেল ক্লিক কৰিব আৰু যদি আপনি এসসি ক্যান্ডিডেট হয় এসসি ক্লিক কৰিব এসটি হলে এসটি ক্লিক কৰিব এসটিএইচ হলে এসটিএইচ ক্লিক কৰিব আৰু ওবিসি হলে বা এমওবিসি হলে এমওবিসি ক্লিক কৰিব যেটো ক্যাটাগৰী হয় আপনি এটো সিলেক্ট কৰিব ঠিক আছে ওবিসি বা এমওবিসি যদি হয় তাৰ পিছত আপনি টেবুলৰ কোনটো বিষয় কেন হয় এটো বস্তুখিনি সিলেক্ট কৰি দিব ঠিক আছে তাৰ পিছত যদি আপনি do you belong to physical challenge and disability যদি আপনি পিডব্লিউডি হয় ঠিক আছে যদি আপনি পিডব্লিউডি ৰ আন্ডাৰত হয় তেতিয়াহলে আপনি ইয়েস কৰিব আৰু যদি নহয় তো নো কৰি দিব ঠিক আছে তো তাৰ পিছত চাও where candidate is a permanent resident in Assam যদি আপনি আসামত বাস কৰি আছে ঠিক আছে তেতিয়াহলে ইয়েস কৰি দিব আৰু যদি বেলেগত হয় নো কৰি দিব ঠিক আছে তো যেটোকে অসমৰ ভ্যাকেন্সি হয় তো আসামৰ পৰা এপ্লাই কৰি আছে তো আপনি ইয়েস কৰি দিব ঠিক আছে তাৰ পিছত চাও গ্ৰেড 3 পোষ্ট যেটো আছে do you want to apply for technical post আপনি টেকনিক্যাল পোস্টৰ কাৰণে এপ্লাই কৰিছে নে এখিনি আপনি সিলেক্ট কৰি দিব আৰু যদি কৰা নাই যেটো নন টেকনিক্যালটো দিয়া নাই ঠিক আছে এই কাৰণে আপনি ইয়েস কৰি দিব সেকেন্ড ৰব তো এটা আপনি যেহেতু টেকনিক্যালৰ কাৰণে দিয়া আছে ঠিক আছে তো ইয়েস কৰি দিব নো কৰিলে নো এলিজিবল হয় যেটো আপনি ব্যাগত মই অলৰেডি গুছি গিছিলো ঠিক আছে নট এলিজিবল তেনেকা হৈ যায় তো আপনি যেহেতু টেকনিশিয়ান পোস্টৰ কাৰণে হয় তো টেকনিশিয়ানটো আপনি ইয়েস কৰি দিব তাৰ পিছত আপনি চাওক যিখিনি ভ্যাকেন্সি আছে ধৰক স্টাফ নাৰ্সৰ আছে এড্ৰেছ যিখিনি ভ্যাকেন্সি আছে আৰু ঠিক আছে মই নোটিফিকেশনটো এইটো ভিডিও ডেসক্ৰিপশনত দি দিছো অলৰেডি তো আপনি চেক আউট কৰি লব নোটিফিকেশনটো ঠিক আছে এক্স-ৰে টেকনিশিয়ানৰ কাৰণে আছে ঠিক আছে তো বহুত কেটা পোষ্ট আছে এতে
তো আপুনি যেটো কাৰণে এলিজিবল হয় ইজি কোৱালিফিকেশন হিচাপত আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হয় সেইখিনি আপুনি সিলেক্ট কৰিব যদি তে চাওক যদি আপুনি 3টা 4টা পোষ্টৰ কাৰণে এপ্লাই কৰিব খোজে দেন সিলেক্ট কৰি লব কোনটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হয় এতিয়া আপোনাৰ এটকা পেমেন্ট কৰিব নালাগে টোটালি ফ্ৰী হয় ঠিক আছে আপোনাৰ যেটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হয় তো এইখিনি ফিল আপ কৰি লব ঠিক আছে তো সিলেক্ট কৰাৰ পিছত আপুনি তলত আহি যাব তাৰ পিছত দিব লাগিব আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰ তো যদি এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰ আছে এটা আপুনি এটা এন্টাৰ কৰাই দিব লাগিব ৰিসেন্টলি যেটো আপুনি ৰিনিউ কৰিছে বা আপনি আপডেট কৰি কিনে যেটো এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰটো পাইছে এইটো আপলোড এতে ফিল আপ কৰি দিব ঠিক আছে আৰু যদি আপোনাৰ তাতে এমপ্লয়ী এক্সচেঞ্জ কেনেকে বনাব লাগে বা এমপ্লয়ী এক্সচেঞ্জ নম্বৰ নাই দেন আপুনি ভিডিও কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে মই আপোনাক সাপোৰ্ট কৰি দিম ঠিক আছে তাৰ পিছত চাও আৰু কন্ট্ৰেকচুৱেল এমপ্লয়ী যদি আপুনি আগৰ পৰা যেটো মানে নেশনাল হেল্থ মিছনত যদি আপুনি কন্ট্ৰেকচুৱেল কিবা কাম কৰি আছিল বা হেল্থ ডিপাৰ্টমেন্টত বা ফেমিলি এণ্ড হেল্থৰ যদি কিবা তেনেকা ডিপাৰ্টমেন্টত মেডিকেল এডুকেশনৰ আন্ডাৰত যদি আপুনি কিবা কন্ট্ৰেকচুৱেল কাম কৰি আছিল তেতিয়াহলে আপুনি ইয়েস কৰিব আৰু যদি কৰা নাই তেতিয়াহলে নো কৰিব ঠিক আছে যদি ইয়েস কৰে তেতিয়াহলে আপুনি কেই বছৰ কৰিছে কোনটো ইয়াৰ মান্থ সেইখিনি দিব লাগিব ডিউৰেশন খিনি দিব লাগিব ঠিক আছে কিমান ইয়াৰ কৰিছে এক্সপেৰিয়েন্সটো আৰু নদিলে আপুনি এটো দিব নালাগে যদি আপোনাৰ এক্সপেৰিয়েন্স আছে দেন আপুনি ইয়েস কৰি দিব ঠিক আছে আৰু যদি নাই তেনেহলে নো কৰি দিব তাৰ পিছত চাও আপনার এক্সাম পাস স্ট্রিম মার্ক অবটেইন পার্সেন্টেজ এখানে গুটেখিনি দিব লাগিব তো প্রথমতে চাওক আপনার ক্লাস 10 যেটো এইচএসএলসি বুলি কয় ঠিক আছে এটা আপনি টোটাল কিমান মার্কৰ আপোনাৰ এক্সাম হৈছে এটা আপুনি দিব লাগিব ঠিক আছে এন্ড একচুয়ালি মার্ক অবটেইন আপনি কিমান পাইছে ঠিক আছে মার্ক অবটেইন আপনি কিমান পাইছে টোটাল মার্ক কিমান পাইছে ক্লাস 10 ত ঠিক আছে মার্কশিটটো চাব তাৰ পিছত দিব মার্ক আউট অফ কিমানৰ পৰা পাইছে মিনিমাম ধৰক আপোনাৰ 600 থাকে ক্লাস 10 ত যদি আপনি চাইছে কি জানি 600 হয় অটোমেটিক্যালি এটা পার্সেন্ট আহি যাব আৰু যদি আহা নাই আপনি এটা ফিল আপ কৰি দিব তাৰ পিছত আপুনি দিব লাগিব ইয়াৰ অফ পাসিং ঠিক আছে পাসিং ইয়াৰটো দিব নেম অফ স্কুল এন্ড বোর্ড কলেজ এন্ড ইউনিভার্সিটি আপনি কোৰ পৰা পাস কৰিছে তো বেসিক্যালি ধৰক অসমৰ যেটোকে সেৱা বোর্ড হ'ব ঠিক আছে আপনি দিব আপনার যেটো বোর্ড হয় বা কাউন্সিলৰ পৰা যদি কৰিছে আপনি সিবিএসসি পৰা কৰিছে যদি আপনি সিবিএসসি দি দিব আপনার সব আপনার সার্টিফিকেটত দি আছে এখানে আপনি ফিল আপ কৰি দিব তাৰ পিছত দিছে ক্লাস 12 মানে হায়ার সেকেন্ডারি এইচএসএলসি হয় এটো এসএসএলসি বুলি দিয়া হয় ঠিক আছে তো ইয়াৰ কাৰণে আপনি কোনটো স্ট্ৰিমৰ পৰা পাস কৰিছে এখানে আপনি সিলেক্ট কৰি দিব আর্টস কমার্স সায়েন্স যেটো আছে ঠিক আছে এটা আপনি সিলেক্ট কৰি দিব ঠিক আছে সিলেক্ট কৰি কিনে আপুনি কিমান মার্ক পাইছে অবটেইন কিমান পাইছে ঠিক আছে এখিনি মার্ক আপনি এটো বক্সত ফিল আপ কৰি দিব তাৰ পিছত দিব লাগিব আপোনাৰ কিমান মার্কৰ এক্সাম হৈছে টোটাল কিমান মার্ক হয় তো এটো পার্সেন্টেজটো অটোমেটিক আহি যাব আৰু যদি নাহে দেন তেতিয়া হলে আপনি এটা ফিল আপ কৰি দিব লাগিব ঠিক আছে যেটোকে মই চেক কৰিলো অটোমেটিক নাহে ঠিক আছে তো আপনি এটা ফিল আপ কৰি দিব কিমান পার্সেন্ট পাইছে পাসিং ইয়াৰটো আপনি দিব তাৰ পিছত দিব লাগিব আপনি কোনটো স্কুল বা কোনটো বোর্ডৰ আন্ডাৰত পাস কৰিছে বা আপনার যেটো ইউনিভার্সিটি ওইটো দিব লাগিব তো বেসিক্যালি আপনি যেটো স্কুলৰ পৰা মানে হাই সেকেন্ডাৰীটো মানে পাস কৰিছে তো এইটো বোর্ডৰ নামও আপনি দিব পাৰে এনেকে যদি আপনি যেটো বোর্ডৰ পৰা কৰিছে কাউন্সিলৰ পৰা কাউন্সিল যদি সিবিএসসি মোডৰ পৰা সিবিএসসি জি আপনার বোর্ডটো আপনি দি দিব এজ এ সার্টিফিকেট ঠিক আছে তাৰ পিছত আপনার গ্ৰেজুৱেচন আপনি গ্ৰেজুৱেচনটো কোনটো স্ট্ৰিমৰ পৰা কৰিছে ঠিক আছে গ্ৰেজুৱেচনৰ কাৰণে দিছে এটো সিলেক্ট কৰি লব তাৰ পিছত আপনি কিমান মার্ক পাইছে টোটাল এটো দিব আৰু কিমান মার্ক পে এক্সাম হৈছিল টোটাল এইখিনি দিব আৰু পার্সেন্টেজ কিমান পাইছে এটো বক্সত ফিল আপ কৰি দিব তাৰ পিছত আপোনাৰ পাসিং ইয়াৰটো দিব কোনটো ইয়াৰত আপুনি পাস কৰিছে তাৰ পিছত আপোনাৰ স্কুল বা ইনস্টিটিউশন বা বোর্ড বা কলেজৰ নামটো আপুনি দি দিব কোৰ আপুনি কৰিছে পাসটো ঠিক আছে তাৰ পিছত চাওক ডিপ্লোমা जो টেকনিশিয়ানৰ কাৰণে হয় ডিপ্লোমা আছে না নাই আপোনাৰ কি কি ডিপ্লোমা আছে তো এটো ডিপ্লোমা আমি সিলেক্ট কৰি লব আৰু এটো সার্টিফিকেট আপুনি যেটো সার্টিফিকেট আছে আপোনাৰ ডিপ্লোমাৰ এটো সিলেক্ট কৰি কিনে এটো যেটো এক্সাম দিছিল আপুনি ডিপ্লোমাৰ কাৰণে এটো কিমান মার্ক পাইছে আপুনি এটো ডিপ্লোমা টেকনিশিয়ানৰ যেটো ডিপ্লোমা টেকনিশিয়ানত কিমান মার্ক পাইছে আৰু কিমান মার্কৰ এক্সাম হৈছে এইখিনি এটা আপুনি দুটা বক্সত ফিল আপ কৰি দিব ঠিক আছে কিমান মার্ক পাইছে এটো বক্সত দিব তাৰ পিছত আপুনি দিব লাগিব কিমান পার্সেন্ট পাইছে আৰু পাসিং ইয়াৰটো কোনটো ইয়াৰত আপুনি পাস কৰিছে
তাৰপিছত দিব লাগিব আপোনাৰ স্কুল বা বোৰ্ড বা ইউনিভাৰ্চিটিৰ নামটো আপুনি ক'ৰ পৰা কৰিছে ঠিক আছে তাৰপিছত দিছে ITI ঠিক আছে ITI এর কোর্সের কাৰণে দিছে ঠিক আছে যদি আপনি ITI এর কাৰণে মেকানিক্যাল কিবা কৰিছে ঠিক আছে তো এইটো আপনি সিলেক্ট কৰিব কৰি কিনে টোটাল মার্ক কিমান পাইছে আপুনি তাৰপিছত দিব আপুনি টোটাল কিমান মার্কৰ এক্সাম হৈছে ঠিক আছে তাৰপিছত আপোনাৰ পার্সেন্টেজ কিমান হৈছে পার্সেন্টেজটো দিব দিয়াৰ পিছত আপুনি দিব লাগিব ইয়াৰ পাছিং কোনটো ইয়াৰত পাস কৰিছে ঠিক আছে তাৰপিছত আপুনি দিব লাগিব কোনটো ইনস্টিটিউশন বা কোনটো কলেজ বা কোনটো বৰ্ডৰ বা ইউনিভাৰ্সিটিৰ পৰা আপুনি পাস কৰিছে ঠিক আছে তাৰপিছত এটা দিব লাগিব কাউন্সেলিং যেটো ৰেজিস্ট্ৰেচন নাম্বাৰ যদি আপোনাৰ নার্সিং স্টাফৰ কাৰণে হয় তো নার্সিং স্টাফৰ কাৰণে মই আগতে ভিডিও এটা বনাই দিছিলো তাতে আপুনি চাব কাউন্সেলিংত আপোনাৰ ৰেজিস্ট্ৰেচন নাম্বাৰ এটা থাকে ঠিক আছে যদি আছে তেনেহলে আপনি ইয়েস কৰিব কৰি কিনে আপনি এটা দি দিব লাগিব আৰু যদি নাই তেনে এটো নো কৰি দিব যদি আছে তো ভাল যদি নাই তো নো কৰি দিব ঠিক আছে কোনো প্ৰবলেম নাই তাৰপিছত চাও আপোনাৰ ফটো এন্ড সিগনেচাৰ আপলোড কৰিব লাগিব যদি আপনি ফটো আপলোড কৰিব লাগে ফটোৰ যেটো সাইজ হয় অলৰেডি দিয়া আছে আপনি JPG ফরম্যাটত ৰিকুৱায়াৰ্ড মানে JPG ফরম্যাটত আপনি আপলোড কৰিব লাগিব নহলে ৰিজেক্ট কৰি দিব আপোনাৰ ফটোটো আপলোড নহব ঠিক আছে আৰু সাইজটো আপোনাৰ লেস দেন 50 KB হ'ব লাগিব হাইট আপুনি দিব পাৰে 250 পিক্সেল 320 পিক্সেল weight দিব পাৰিব আপুনি 150 পিক্সেল এন্ড 220 পিক্সেলৰ আন্ডাৰত হ'ব লাগিব এটো ফরম্যাটত আপুনি ফটোটো ৰিসাইজ কৰি লব কৰি কিনে ক্লিক হেৰত ক্লিক কৰি কিনে আপুনি সিলেক্ট কৰি কিনে আপলোড কৰি দিব ঠিক আছে তাৰ পিছত দিব লাগিব আপোনাৰ সিগনেচাৰটো তে সিগনেচাৰটো চাই লওক JPG ফরম্যাটত দিব লাগিব আৰু আপুনি লেস দেন 30 KB তলত দিব লাগিব ঠিক আছে weight বা হাইট আপোনাৰ দিব লাগিব যদি হাইট দিয়ে আপুনি 100 পিক্সেল এন্ড 180 পিক্সেল আন্ডাৰত দিব লাগিব আৰু weight যদি আপুনি দিয়ে তেনেহলে 150 পিক্সেল টু 220 পিক্সেলত দিব লাগিব ঠিক আছে এটো ফরম্যাট হয় এটো সেট কৰি কিনে আপনি সিগনেচাৰটো সেট কৰি লব যেটো ফরম্যাট হয় সেট কৰাৰ পিছত আপনি ক্লিক হেৰত সিলেক্ট ক্লিক কৰি দিব দিয়াৰ পিছত আপোনাৰ ব্রাউজার ওপেন হৈ যাব যেটো ব্রাউজাৰত আপুনি ৰাখিছে তাৰপৰা আপুনি সিলেক্ট কৰি কিনে আপলোড কৰি দিব তাৰ পিছত চাও আপনার পাসওয়ার্ড সেট কৰিব দিছে তো পাসওয়ার্ড মিনিমাম আপুনি 8 ক্যারেক্টার মানে 8টা সংখ্যাৰ ভিতৰত আপুনি পৰ 12টা লৈকে কৰিব পাৰে ম্যাক্সিমাম ঠিক আছে তো অলপ পাসওয়ার্ডটো অলপ ক্রিটিক্যাল দিব ঠিক আছে যেনেকে হ্যাশট্যাগ @আছে এক্সট্রা এটা সিম্বল লগাই দিব আপুনি লগাই কিনে আপনি পাসওয়ার্ডটো এতে দি দিব ঠিক আছে আপনি যি পাসওয়ার্ড দিয়ে ঠিক আছে দিয়াৰ পিছত পাসওয়ার্ড আপনি কনফার্ম কৰি দিব সেম যেটো পাসওয়ার্ড এতে লিখিব এটো পাসওয়ার্ড এতে দি কিনে কনফার্ম কৰি দিব তাৰ পিছত আপুনি দিব লাগিব ডিক্লেয়ারেশন বক্সটো আপুনি টিক কৰি দিব তাৰ পিছত দিব লাগিব আপোনাৰ তলাগো ইম্পৰ্টেন্স নোট যেটো আছে এটো পঢ়ি কিনে আপুনি টিক কৰি কিনে ফাইনাল সাবমিট কৰি দিব ঠিক আছে আৰু ফাইনাল সাবমিট দিয়াৰ আগতে আপুনি এবাৰ চেক কৰি লব কাৰণ ফাইনাল সাবমিট দিয়াৰ পিছত আপুনি এটো ফর্ম আৰু কারেকশন কৰিব নোৱাৰে যদি এতে এক্সট্ৰাকে নোটিফিকেশন নিদিয়ে কারেকশনৰ কাৰণে ঠিক আছে তো চাও ফাইনাল সাবমিট দিয়াৰ লগে লগে আপনার ফটো সিগনেচার অল ডিটেইলস আই যাব আৰু এটা আপুনি প্রিন্ট আউট কৰি ৰাখি থব ঠিক আছে এজ এ ফিউচার ৰেফারেন্সৰ কাৰণে মই কৈছো ঠিক আছে কিছুমানে অলৰেডি এপ্লাই কৰিছে 2013 ত 13 ত নহয় সরি 24 ত 23 ত এপ্লাই কৰিছে কিছুমানে আপনার যদি এপ্লিকেশন হয় নাম্বাৰটোৱে পাহৰি গৈছে এপ্লিকেশন নাম্বাৰ কোনটো হয় কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো এইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিম আপুনি এটো প্ৰিন্ট আউট কৰি থৈ দিব ঠিক আছে তো এটো প্রিন্ট আউট কৰি থব লগতে আপনার মোবাইলটো অলরেডি আপনার রেজিস্ট্রেশন নাম্বার এটো মেসেজত মই যাব পাৰে ঠিক আছে তো তথাপি মানে আপুনি এটো প্রিন্ট আউট কৰি থব এজ এ ফিউচার ৰেফারেন্সৰ কাৰণে তাৰ পিছত চক আপোনাৰ ৰেজিস্ট্রেশনটো কমপ্লিট হোৱাৰ পিছত আপুনি চেক কৰিব পাৰে লগইন অপশনত যাই কিনে যদি আপুনি অলরেডি মানে রেজিস্ট্রেশন হৈ গৈছে তাৰ পিছত আপোনাৰ এপ্লিকেশন নাম্বাৰ দি কিনে নহলে মোবাইল নাম্বাৰটো দিব আৰু আপুনি পাসওয়ার্ডটো দিব যেটো পাসওয়ার্ড আপুনি সেট কৰিছে আৰু লগইন বাটনত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশনটো লগইন হৈ যাব ঠিক আছে তাতে আপুনি A to Z চাই থাকিব আৰু এটো এক্সামৰ কিবা যদি নোটিফিকেশন আহে থাকে গম পাব আৰু যদি কারেকশনৰ কিবা আপডেট আহে তো মিছত মই তো ভিডিওত জনাই দিম বাৰু ঠিক আছে তো এইটো ভিডিওত ইমানত যদি ভিডিওটো ভাল লাগে দেন লাইক কৰি দিব আৰু যদি কিবা ডাউট থাকে দেন আপুনি কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে তো ঠিক আছে ধন্যবাদ দি কিনে এইটো ভিডিও ইমানতে সামৰিছো